নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল যোৱা ক্লাছত আমাৰ অসম জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ গণিতৰ অনুশীলনী 10 এৰ কোৱেশ্চন নম্বৰ 4 লৈকে হৈ গৈছিল আৰু আজিৰ ক্লাছটোত আমি কোৱেশ্চন নম্বৰ 5 ৰ পৰা আলোচনা কৰিম। এতিয়া হা কোৱেশ্চন নম্বৰ 5 ত প্ৰশ্নত আমাক কি কৈছে যে সুদ ছমাহৰ মূৰে মূৰে গণনা কৰিলে 12500 টকা বছৰি 12% সুতৰ হাৰত 1.5 বছৰৰ মূৰত কিমান টকা হ'বগৈ। ইয়াত আমাক মূলধন দিয়া আছে 12500 টকা আৰু সুতৰ হাৰ দি আছে বছৰি 12% আৰু আমাৰ 1.5 বছৰৰ মূৰত কিমান টকা হ'ব সেইটো উলিয়াব দিছে আৰু ইয়াত আমাক কৈছে যে সুদ ছমাহৰ মূৰে মূৰে আমি গণনা কৰিব লাগে। এতিয়া প্ৰথমতে আমি আমাক সুতৰ হাৰটো বছৰি দিয়া আছে, আমি ইয়াৰে পৰা ছমহীয়া সুতৰ হাৰটো উলিয়াই ল'ব লাগিব। এতিয়া লিখাটো এনেদৰে লিখিবা যে বছৰি সুতৰ হাৰ আমাক দিয়া আছে 12%, হয়নে? এতেকে ছমহীয়া সুতৰ হাৰ কিমান হ'ব? 12 ৰ আধা হ'ব। সো 12 ৰ আধা কিমান হ'ব? 6% হ'ব। এটো হ'ব সৰিতে 2 হ'ব। 12 ৰ আধা এটো হৈ যাব 6%। এতিয়া আমাক 1.5 বছৰৰ সুদ উলিয়াব দিছে। এতিয়া চোৱা আমাক যেহেতু ছমাহৰ মূৰে মূৰে সুদ উলিয়াব দিছে, সো আমি 1.5 বছৰৰ ছমহীয়া পৰ্যায় আমাৰ কেইটা থাকিব? 1.5 বছৰৰ ছমাহ থাকে 3টা। সো ইয়াত 1.5 বছৰৰ ছমহীয়া পৰ্যায় হ'ব 3টা। এতিয়া 3টা পৰ্যায়ত আমি 12500 টকাৰ ওপৰত সুদ গণনা কৰিব লাগে। এতিয়া চোৱা প্ৰথম ছমাহৰ মূলধন কিমান হ'ব? 12500 টকা। এতিয়া প্ৰথম ছমাহৰ সুদ কিমান হ'ব? 12500 টকাৰ কিমান পাৰ্চেন্ট? 12500 টকাৰ ওপৰত 6%। সো 12500 পূৰণ হ'ব 6% আমি লিখিব পাৰো 6/100। এইটো কটাকটি কৰা, এইটো কিমান হ'ব? পূৰণ কৰি দিয়া 125 6 ৰে পূৰণ কৰিলে 5 6 গুণে 30 0 3 6 2 গুণে 12 3 15 15 5 7 1 6 গুণ 6 আৰু 1 7, এইটো 750 টকা। সো প্ৰথম ছমাহৰ সুদ হ'ব 750 টকা। এতিয়া প্ৰথম ছমাহৰ অন্তত সবৃদ্ধি মূল কিমান হ'ব? সবৃদ্ধি মূল হ'ব প্ৰথম ছমাহৰ মূলধন প্লাস প্ৰথম ছমাহৰ সুদ। সো মূলধন আছে আমাৰ 12500 টকা প্লাস 750 টকা। এটো কিমান হ'ব? প্লাস কৰি দিয়া 0 5 7 5 12 2 7 1 1 আৰু 2 3, সো 13250 টকা। সো প্ৰথম ছমাহৰ অন্তত সবৃদ্ধি মূল হ'ব 13250 টকা। এইটোৱে হ'ব আমাৰ দ্বিতীয় ছমাহৰ মূলধন। সো দ্বিতীয় ছমাহৰ মূলধন হ'ব 13250 টকা। এতিয়া দ্বিতীয় ছমাহৰ সুদ কিমান হ'ব? এই 13250 টকাৰ ওপৰত 6%। সো 13250 into 6/100 হ'ব। এতিয়া 0 0 কেনসেল, ইয়াত আমাৰ 2 যাব 3 বাৰ, ইয়াত 2 যাব 5 বাৰ, এই 5 আকৌ ইয়াত আমাৰ 13 যাব 2 বাৰ, 3 থাকে 32 যাব 6 বাৰ, 2 থাকিব 25 যাব এইটো 5 বাৰ। সো 265 3 ৰে পূৰণ কৰি দিয়া 3 5 গুণে এইটো 15 5 7 1 3 6 গুণে 18 1 19 9 7 1 3 2 গুণে 6 1 7 795 টকা। সো দ্বিতীয় ছমাহৰ সুদ হ'ব 795 টকা। এতিয়া দ্বিতীয় ছমাহৰ অন্তত সবৃদ্ধি মূল কিমান হ'ব? এই দ্বিতীয় ছমাহৰ মূলধন প্লাস আমাৰ দ্বিতীয় ছমাহৰ সুদ। এতিয়া প্লাস কৰি দিয়া ইয়াত 13250, এইটো 595, এইটো 14 ৰ 4 7 1, এইটো 3 10 0, এইটো 4, এইটো 1। সো আমাৰ দ্বিতীয় ছমাহৰ অন্তত সবৃদ্ধি মূল আহিল আমাৰ 14045 টকা। সো 14045 টকা হ'ব আমাৰ দ্বিতীয় ছমাহৰ শেষৰ সবৃদ্ধি মূল। সো এইটোৱে হ'ব আমাৰ তৃতীয় ছমাহৰ মূলধন। এতিয়া তৃতীয় ছমাহৰ মূলধন হ'ব 14045
45 টকা। এতিয়া তৃতীয় শ্ৰমৰ সুদ কিমান হ'ব? এই 14,045 টকাৰ ওপৰত কিমান পাৰ্চেণ্ট? 6%, 6/100। যদি 2ৰে কাটা এইটো 3 বাৰ, এইটো 2ৰে কাটিলে 50 বাৰ। আকৌ চোৱা 5ৰে কাটিব পাৰোঁ, ইয়াত 5ৰে কাটিলে এইটো 10 বাৰ, আৰু ইয়াত যদি 5ৰে কাটো আমি, ইয়াত যাব 2 বাৰ, 40ত যাব 8 বাৰ, ইয়াত এটা 0 হ'ব, 45ত যাব 9 বাৰ। এইটো হ'ল 2,809। ইয়াক পূৰণ কৰি দিয়া 3ৰে, 3ৰে পূৰণ কৰিলে 3 × 27 ৰ 7 হাতত 2, 0 গুণ এইটো 2 হ'ব, 3 8 × 24 ৰ 4 হাতত 2, 3 2 × 6 আৰু 2, এইটো হৈ যাব 8। সো আমাৰ আহিল 8,427 আৰু তলত আছে আমাৰ 10। এতিয়া ইয়াক 10ৰে যদি ইয়াক হৰণ কৰি দিয়া, এইটো হৈ যাব 1 ঘৰ। আমাৰ বাওঁফালে কি হ'ব? দশমিক হ'ব। 842 টকা 70 পইচা হ'ব তৃতীয় ছমাহৰ সুদ। এতিয়া তৃতীয় ছমাহৰ অন্তত সবৃদ্ধিমূল কিমান হ'ব? আমাৰ তৃতীয় ছমাহৰ মূলধন প্লাছ হ'ব আমাৰ তৃতীয় ছমাহৰ সুদ। এইটো তলত লিখি দিয়া, 14,045 প্লাছ 842.7। এতিয়া দুটা প্লাছ কৰি দিয়া, 14,045 842.7। এইটো 0.7, ইয়াত হ'ব 7, ইয়াত হ'ব 8, ইয়াতো 8, আৰু এইটো হ'ব 14। 14,887.7। তৃতীয় ছমাহৰ অন্তত সবৃদ্ধিমূল আহিল আমাৰ 14,887.7 টকা। এইটো হ'ব ইয়াৰ সমাধান। এতিয়া নেক্সট আহা কোৱেশ্চন নম্বৰ 6ত। প্ৰশ্নত আমাক কি কৈছে যে সুদ 4 মাহৰ মূৰে মূৰে গণনা কৰিলে বছৰি 15% সুতৰ হাৰে 24,000 টকাৰ মিশ্ৰ সুদ নিৰ্ণয় কৰা। ইয়াত আমাক মিশ্ৰ সুদ উলিয়াব দিছে, আৰু সুদ আমাক 4 মাহৰ মূৰে মূৰে গণনা কৰিব দিছে, আৰু বছৰি সুতৰ হাৰ দিয়া আছে 15%। আগৰ দৰে আমি কি কৰিম, ইয়াত আমাক বছৰি দিয়া আছে, আমি ইয়াত 4 মহীয়া সুতৰ হাৰটো উলিয়াই ল'ম। এতিয়া চোৱা, এই অনুলনী 10A যিমানবোৰ অংক আছে, আমাৰ প্ৰায় আটাইবোৰ অংকৰ আমাৰ নিয়মবোৰ একে হয়, একে কথা আমি বাৰ বাৰ লিখিব লাগে। তাৰ কাৰণে অংকবোৰ মই অলৰেডি সজাই ৰাখিছোঁ যাতে ভিডিঅ'টো দীঘল নহয়। তোমালোকে বুজি ল'ব চেষ্টা কৰিবা। এতিয়া আহা, ইয়াৰ সমাধানটো হ'ব, ইয়াত আমাক চোৱা বছৰি সুতৰ হাৰ প্ৰশ্নত আমাক কিমান দিয়া আছে? 15%। 4 মহীয়া সুতৰ হাৰ কিমান হ'ব? এতিয়া 4 মাহ আমাৰ বছৰত কেইটা থাকে? 4 মাহ বছৰত থাকে 3টা। আমাৰ 4 মহীয়া সুতৰ হাৰ হ'ব, এই বছৰি সুতৰ হাৰক 3 দি হৰণ কৰিব লাগিব। এতিয়া আহিল আমাৰ 5%। এতিয়া এবছৰত 4 মহীয়া পৰ্যায় কেইটা থাকিব? 3টা থাকিব। 3টা পৰ্যায়ত আমি কি কৰিব লাগিব? সুদ গণনা কৰিব লাগিব। এতিয়া চোৱা, আমাক প্ৰশ্নত মূলধন কিমান দিয়া আছে? 24,000 টকা। প্ৰথম 4 মাহৰ মূলধন কিমান হ'ব? 24,000 টকা। এতিয়া প্ৰথম 4 মাহৰ সুদ কিমান হ'ব? এই 24,000 টকাৰ ওপৰত কিমান? 5%। 5%ক আমি 5/100 লিখিব পাৰোঁ। এইখিনি যদি কটাকটি কৰা, 0 0, ইয়াৰে 0 0 কেনচেল। 240 × 5, এইটো হৈ যাব 1200। 1200 টকা হ'ব আমাৰ প্ৰথম 4 মাহৰ সুদ। এতিয়া প্ৰথম 4 মাহৰ অন্তত সবৃদ্ধিমূল কিমান হ'ব? এই প্ৰথম 4 মাহৰ মূলধন প্লাছ সুদ। এই দুটা প্লাছ কৰিলে কি হ'ব? 25,200 টকা। এই 25,200 টকাই হ'ব আমাৰ দ্বিতীয় 4 মাহৰ মূলধন। এতিয়া দ্বিতীয় 4 মাহৰ সুদ হ'ব এই 25,200 টকাৰ ওপৰত 5%। এইখিনি যদি কটাকটি কৰা, এইটো হ'ব 1260 টকা। দ্বিতীয় 4 মাহৰ সুদ আহিল আমাৰ 1260। এতিয়া দ্বিতীয় 4 মাহৰ অন্তত সবৃদ্ধিমূল কিমান হ'ব? এই 25,200 প্লাছ হ'ব 1260। এই দুটা প্লাছ কৰিলে হ'ব 26,460 টকা। এতিয়া আহা তৃতীয় 4 মাহৰ মূলধন। তৃতীয় 4 মাহৰ মূলধন কিমান হ'ব? আমাৰ এই দ্বিতীয় 4 মাহৰ অন্তত যোনটো আমাৰ সবৃদ্ধিমূল আছে, এইটো হ'ব আমাৰ তৃতীয় 4 মাহৰ মূলধন। তৃতীয় 4 মাহৰ সুদ কিমান হ'ব? এই 26,460 টকাৰ ওপৰত 5%। এইখিনি যদি কটাকটি কৰা, ইয়াৰ আনসাৰ আহিব 1323 টকা।
এতিয়া তৃতীয় 4 মাহৰ অন্তত সবৃদ্ধিমূল কিমান হ'ব? এই 1323 প্লাস হ'ব আমাৰ 26460। সো এই দুটো প্লাস কৰিলে আহিব আমাৰ 27783 টকা। এতিয়া এইটোই আহিল আমাৰ ফাইনাল সবৃদ্ধিমূল। এতিয়া আমাক উলিয়াব দিছে মিশ্র সুদ। এতিয়া চোৱা সবৃদ্ধিমূল আহিল আমাৰ 27783 টকা। এতিয়া মিশ্র সুদ কি হ'ব? আমাৰ এই সবৃদ্ধিমূলৰ পৰা বিয়োগ কৰিব লাগিব আমাৰ মূলধন। মূলধন আমাক প্ৰশ্নত কিমান দিয়া আছিল? 24000 টকা। সো আমাৰ 27783 টকাৰ পৰা 24000 টকা মাইনাস কৰিলে আমাৰ কিমান হ'ব? 3783 টকা। সো এইটো হ'ব আমাৰ নম্বৰ 6 ৰ সমাধান। এতিয়া নেক্সট কোশ্চেন নম্বৰ 7 ত প্ৰশ্নত কি কৈছে যে মিশ্র সুদত বছৰি 10% সুতৰ হাৰে আমাক 20000 টকাৰ 2.5 বছৰৰ সবৃদ্ধিমূল আৰু মিশ্র সুদ নিৰ্ণয় কৰিব দিছে। ইয়াত আমাক বছৰি সুতৰ হাৰ দিয়া আছে 10% আৰু মূলধন দিয়া আছে 20000 টকা আৰু আমাক বছৰ দিয়া আছে 2.5 বছৰ। এতিয়া ইয়াত আমি কি কৰিম? ইয়াত আমি প্ৰথম 2 বছৰৰ সবৃদ্ধিমূল প্ৰথমতে আমি উলিয়াই লম। তাৰ পিছত আমি তৃতীয় পৰ্যায়ত আমি কি কৰিম? ইয়াৰ 6 মাহৰ সবৃদ্ধিমূল উলিয়াম। ঠিক আছে? সো ইয়াৰ সমাধানটো এনে ধৰণৰ হ'ব। চোৱা যে প্ৰথম বছৰৰ মূলধন আমাক দিয়া আছে প্ৰশ্নত 20000 টকা। এতিয়া প্ৰথম বছৰৰ সুদ কিমান হ'ব? আমাক বছৰি সুদ দিয়া আছে 10%। সো 20000 টকাৰ ওপৰত 10%। সো এটো যদি কটাকটি কৰা 0 0 ইয়াৰে 0 ইয়াৰে 0 ক্যান্সেল। সো 2000 টকা। সো প্ৰথম বছৰৰ সুদ আহিল আমাৰ 2000। সো প্ৰথম বছৰৰ অন্তত সবৃদ্ধিমূল কিমান হ'ব? এই 20000 প্লাস 2000 এই দুটা মিলি হয় 22000। এতিয়া দ্বিতীয় বছৰৰ মূলধন কিমান হ'ব? এই 22000 টকা। সো দ্বিতীয় বছৰৰ সুদ হ'ব 22000 এর ওপৰত 10%। সো এই দুটা যদি কটাকটি কৰা ইয়াত 0 0 0 0 ক্যান্সেল। এটো পূরণ কৰিলে এটো হৈ যাব 2200 টকা। সো দ্বিতীয় বছৰৰ অন্তত সবৃদ্ধিমূল কিমান হ'ব? এই 2200 প্লাস হ'ব 22000। সো 22000 প্লাস 2200 কৰিলে এটো হ'ব 24200 টকা। সো এইটো আহিল আমাৰ দ্বিতীয় বছৰৰ অন্তত সবৃদ্ধিমূল। এতিয়া তৃতীয় পৰ্যায়। এতিয়া তৃতীয় পৰ্যায়টো হ'ব আধা বছৰ। কাৰণ আমাক 2.5 বছৰৰ বাবে সবৃদ্ধিমূল আৰু মিশ্র সুদ উলিয়াব দিছে। সো আমি 2 বছৰৰ কাৰণে অলৰেডি উলিয়াই দিলো। এতিয়া আমি তৃতীয় পৰ্যায়টো হ'ব আমাৰ আধা বছৰ। এতিয়া এই আধা বছৰৰ বাবে মূলধন কিমান হ'ব? এই দ্বিতীয় বছৰ অন্তত থকা সবৃদ্ধিমূল। এতিয়া চোৱা আধা বছৰৰ সুদ কিমান হ'ব? এই 24200 টকাৰ ওপৰত 10% আৰু আমি তাৰ লগত পূৰণ কৰিম আধা বছৰ। ঠিক আছে? তাৰ লগত আমি আধা পূৰণ কৰিম। এতিয়া চোৱা আমাক কি দিয়া আছিল? আমাক 10% দিয়া আছিল। সো 10% ক যদি আমি আধা কৰো আধা বছৰৰ কাৰণে সো 10% কিমান হ'ব? এটো 5% হ'ব। ঠিক আছে? ইয়াত যদি আমি এই হাফটো পূৰণ নিদিও তেন্তে আমি ইয়াত 5/100 দিলে হৈ যাব। ঠিক আছে? ইয়াত যদি 2 টো 10 ত কাটি দিয়া এটো কি হ'ব? 5 এ হ'ব। সো 5% দিয়ে উলিয়ালে এটো হৈ যাব। সো ইয়াত চোৱা 0 0 0 0 ক্যান্সেল। ইয়াত আমাৰ 2 টো ইয়াত কিমান বাৰ যাব? এবাৰ যাব 2 আৰু 4 ত দুবাৰ আৰু 2 ত এবাৰ আৰু 0 এটা। সো 1210 টকা। আধা বছৰৰ মূল আমাৰ সুদ কিমান হ'ব? 1210 টকা। এতিয়া therefore 2.5 বছৰৰ অন্তত সবৃদ্ধিমূল কিমান হ'ব? 2.5 বছৰৰ অন্তত সবৃদ্ধিমূল হ'ব আমাৰ এই 1210 টকা প্লাস হ'ব আমাৰ এই মূলধন 24200 টকা। সো এই দুটা প্লাস কৰিলে হ'ব আমাৰ 25410 টকা। সো মিশ্র সুদ কিমান হ'ব? এই 25410 টকাৰ পৰা আমাৰ প্ৰশ্নত মূলধন কিমান দিয়া আছিল? 20000। সো এটো মাইনাস কৰিলে 5410 টকা। সো এইটো হ'ব ইয়াৰ সমাধান। এতিয়া নেক্সট কোশ্চেন নম্বৰ 8 ত প্ৰশ্নত কি কৈছে যে ৰক্তিমে তেওঁৰ বন্ধু এজনৰ পৰা 20000 টকা বছৰি 12% সুতৰ হাৰত সৰল সুতত ধাৰলৈ ল'লে। তেওঁ এই টকাখিনি অৰ্ণৱক একে সুতৰ হাৰত মিশ্র সুতত ধাৰলৈ নিলে নহয় এটো দিলে হ'ব ধাৰলৈ দিলে। এতিয়া 2 বছৰৰ অন্তত অৰ্ণৱৰ এই লেনদেনৰ পৰা আয় কিমান হ'ব? এতিয়া চোৱা ইয়াত আমাক প্ৰথমতে কি উলিয়াব লাগিব? সৰল সুত উলিয়াই ল'ব লাগিব। ৰক্তিমে 20000 টকা বছৰি 12% সুতৰ হাৰত সৰল সুতত ধাৰলৈ নিছিল। সো আমি প্ৰথমতে সৰল সুত উলিয়াব লাগিব। এই 20000 টকাৰ 12% ৰ ওপৰত 20000 টকাৰ ওপৰত 12% ৰ সৰল সুত উলিয়াই ল'ব লাগিব। তাৰ পিছত আমি 20000 টকাৰ ওপৰত 12% সুতৰ হাৰত আমি 2 বছৰৰ কাৰণে ইয়াৰ মিশ্র সুত উলিয়াব লাগিব। এতিয়া চোৱা এই অঙ্কটো আৰু আমি ইয়াৰ আগৰ ভিডিওটোত কৰা 4 নম্বৰ অঙ্কটো একে হয়। সো ইয়াৰ সমাধানটো মই স্ক্ৰিনত লগাই দিছো। তোমালোকে ভিডিওটো পজ কৰি লিখি ল'বা।